ৰাজগড় লেখিকা চৰাৰ দ্বিবাৰ্ষিক অধিৱেশনখন আৰম্ভ হয় আৰু সকলোৱে ইমান ধুনীয়া পৰিৱেশটো বহুত ভাল লাগিছে দেখিবলৈ। মই আপোনালোকৰ ওচৰত অকণমান শ্বেয়াৰ কৰিলোঁ আৰু তাতে হৈছিলে এখন আকস্মিক বক্তৃতা প্ৰতিযোগিতা। আপোনালোকৰ ওচৰত তাকো শ্বেয়াৰ কৰিলোঁ, চাব বহুত ভাল লাগিব। নলিনী ভৰালীয়ে এখন গামোচাৰে বাইদেউ সম্বৰ্ধনা জনাব। নাগৰিকৰ স্বাধীনতা লাগে, কিন্তু এই স্বাধীনতা মানে মৰ্যাদা বুজা দৰকাৰ। স্বাধীনতা মৰ্যাদা নুবুজিলে আজি ভাৰতবৰ্ষৰ অৱস্থা কিয় এনেকুৱা হৈছে? আমি স্বাধীন হ'লোঁ, কিন্তু আমি স্বাধীনতাৰ অৰ্থ আচলতে বুজা নাই ভাৰতীয় নাগৰিকে। ঢুবুলিয়াই আহে পাহাৰৰ পৰা আৰু ভৈয়ামৰ পৰা বহুত মানুহ, আৰু সেই মানুহৰ সমাজত তোলপাৰ লগাই থকা প্ৰচাৰ মাধ্যম। প্ৰচাৰ মাধ্যমে আজিৰ দিনত মানুহৰ আশাবোৰ হেৰুৱাইছে। আগত যিটো প্ৰচাৰ মাধ্যম আছিলে, মানুহে মনোযোগেৰে টিভিটোৰ আগত বহে, ধুনীয়াকৈ নিউজটো চাই, বাতৰিখিনি চাই বহুত জ্ঞান অৰ্জন কৰিছিলে। কিন্তু এতিয়া প্ৰচাৰ মাধ্যমে যিবোৰ বাতৰি প্ৰকাশ কৰে, মানুহৰ মনত ভয় শংকা এইবোৰে আৱিৰ্ভাৱ হয়। বৰদলৈ, নলিনীবালা দেৱী, ঠিক সেইদৰে আমাৰ নিৰুপমা বৰগোহাঁই বাইদেউ অৱদান অশেষ। তাৰোপৰি আমি প্ৰতিটো আজিকালি যিখিনি লেখিকা সন্থা সমাজ গঠিত হৈছে, তাত সৰু হাঁহিৰে ফুলাম নহ'লে কিয় খোপাটি ফুলাম লাগে, মনৰ বিজুলী নহ'লে কিয়নো চকুৰ বিজুলী লাগে। নিজৰ বাই ভনীৰ নিচিনা আমি হয়তো এইটো আসনত নবহিলে হয়তো ময়ো তাতেই বহিলোহেঁতেন, কিয়নো মই প্ৰতিযোগী হৈয়ে আহিবৰ মন আছিল, কিন্তু আৰু পিছত গম পালোঁ। আৰু যিয়ে নহওক সকলোৱে ভাল ধৰণেই কৈছে। আমি আমাৰ নিজৰ ধৰণে কিবা এটা হিচাপত চাইছোঁ আৰু সকলোৰে হিচাপত। আচলতে কিবা এটা বিষয়বস্তুৰ ওপৰত কথা ক'বলৈ হ'লে প্ৰথমতে বিষয়বস্তুটো কি সেইটো অকণমান কথাটো ক'ব লাগে, যে কি বস্তুটো পালোঁ আৰু ইয়াৰ উপকাৰিতা অপকাৰিতা কি আছে, ইয়াৰ সমাজৰ লগত ইয়াৰ সমন্বয় বা ইয়াৰ যোগাযোগ কি আছে, ইয়াৰ উপকাৰিতা আমাৰ সমাজত কি আছে, আমি ইয়াক কিবা ভাল কৰিব পাৰোঁ নেকি, বা ইয়াৰ কাৰ্যকাৰিতা কি, এনেকুৱা ধৰণৰ কথালৈ বেছিকৈ গ'লে আমাৰ ভাল হয়। প্ৰথম স্থান পাইছে ডাক্তৰ মৌচুমী বৰকটকী, জোনবিলৱালা। দ্বিতীয় স্থান স্ত্ৰী শিক্ষা বৰ্ণালী তালুকদাৰ। তৃতীয় স্থান মঞ্জু বৰকটকী, নাৰী সবলীকৰণ। আৰু আমাৰ ফালৰ পৰা এটা নিচুকনি বঁটাও দিয়া হৈছে, সেইটো দান কৰিছে নীলিমা গোস্বামীয়ে তেখেতৰ প্ৰয়াত স্বামীৰ স্মৃতিত। সেইটো লাভ কৰিছে নিচুকনি বঁটা স্মৃতি ৰেখা ডেকা, শিক্ষয়িত্ৰী। শেষত মোৰ মৰমৰ কৰিশ্মা বাৰ লগত একপি ফটো উঠিলোঁ।